প্ৰেমিক চৰাই মই চিৰিজ 228-ৰ আমাৰ H.U. আহমেদ, হাইছুদ্দিন আহমেদ ডাঙৰীয়াৰ কবিতা। তেখেতে আগতে লিখিছিল হাইছুদ্দিন আহমেদ, এতিয়া H.U. আহমেদ হয় নামটো সলাই চৰ্ট কৰি লিখিছে। ধন্যবাদ জনাইছো। কবিতাটো পাঠ কৰিবলৈ লৈছো। প্ৰেমিক চৰাই মই। শেৱালিৰ মুগ্ধ হোৱা ফুলৰ সুবাসে বিলাইছিল, যি গোন্ধত মতলীয়া হৈছিল দুবৰীয়া আৰু কাষৰ পোক পৰুৱা। পদূলিৰ শেৱালিৰ গোন্ধত জুম পাতি এজাক মানুহ থিয় হৈছিল। সমালোচনা নকৰিলেও নহব আজি, এই বুলি ভাবিছিল। নিশা হলেই শেৱালিৰ ইমান অহংকাৰী কিয় হৈছিল? দুপৰ নিশা হলেই কিয় ওলাই আহে মানুহৰ মন জয় কৰিবলৈ? শেৱালিৰ মন পৰশতে আবদ্ধ হৈছিল। আজি আকৌ মোৰ পদূলিত শেৱালি ফুলিছে, নতুন ৰূপত ওলাই আহিছে, অচিনাকি আৰু চিনাকি সকলোৱে আনন্দ দিবলৈ। অচিনাকি আৰু চিনাকি সকলোকে আনন্দ দিবলৈ। ধন্যবাদ জনাইছো।